কৃষ্ণ তজ পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পঢ়ি থাকো প্ৰভু সৰ্বথা প্ৰাণপয়ানৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আপোনাৰ খবৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ। আমি আজি আগবঢ়াব খুজিছোঁ কৰ্দম ঋষিৰ কন্যা 9 গৰাকী কন্যাৰ ভিতৰত অনুসূয়া, যাৰ কোনো অসূয়া নাই, সেই অনুসূয়া 9 গৰাকীৰ ভিতৰত কৰ্দম ঋষিৰ এগৰাকী কন্যা, সেই কন্যাক বিবাহ দিছিল অত্ৰি মুনিলৈ। অত্ৰি মুনি আৰু অনুসূয়াই ঋক্ষ পৰ্বতৰ দাঁতিত নিৰ্বিন্ধা নদীৰ তীৰত এক মনে কায় বাক্য মনে চিত্তে তেওঁলোকে ভগৱন্তক আৰাধনা কৰিছিল, ভগৱন্তক পুত্ৰ হিচাপে পাবৰ কাৰণে। আৰু তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ অত্ৰি মুনিয়ে যিহেতু এক পাৱত থিয় হৈ ভগৱন্তক পুত্ৰ কামনাৰে পত্নীসহ স্তুতি কৰিছিল, সেই সময়ত ভগৱন্ত তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্তই আহি দেখা দিছিল। তেওঁলোকে 3 অংশে ভগৱন্ত আহি অত্ৰি মুনি আৰু অনুসূয়াৰ ওচৰত দেখা দিছিল। সেই সময়ত যিহেতু অনুসূয়াই ভগৱন্তক পুত্ৰ হিচাপে পাবৰ কাৰণে বাঞ্ছা কৰিছিল, কিন্তু এই সময়ত 3 অংশে আহি অনুসূয়াৰ ওচৰত প্ৰকাশ কৰিছে, একজন চিন্তিলায়া কামে তুমি যাক সংকল্প করিয়া জগত ঈশ্বর তত্ত্ব আশা
তিনি ঈশ্বৰ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আমি একে কলে ভগৱন্ত সত ৰজ তম তিনি গুণে তিনি ভাগ হৈ নাৰায়ণে সৃষ্টিৰ ইচ্ছা কৰি সত ৰজ তিনি গুণত সত ৰজ তম তিনি গুণত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিজনক তিনি ভাগে তেওঁ প্ৰকাশ কৰালে। আৰু সেয়েহে আজি অনুসূয়াই যিহেতু ভগৱন্তক পুত্ৰ কামনাৰে পুত্ৰ হিচাপে বিচাৰিছে, ভগৱন্ত যদিও এক, তেওঁলোক তিনি ভাগে তিনি ৰূপতে আহি অনুসূয়াৰ সন্মুখত দৰ্শন দিছে। অনুসূয়াই পুত্ৰ হিচাপে ভগৱন্তক বিচাৰিছে। অনুসূয়াক পৰীক্ষা কৰিব, ভগৱন্তই অনুসূয়াক পৰীক্ষা কৰিহে তেওঁনো কেনেকুৱা সতী তেওঁক পৰীক্ষা কৰি তেওঁৰ পুত্ৰত্ব স্বীকাৰ কৰিব। এইখিনিতে এটি কাহিনীৰ আলম ল'ব লগা হৈছে। এই বিষয়ে কৌশিক বংশত এজন ব্ৰাহ্মণ, তেওঁ কুষ্ঠ ৰোগী, তেওঁ পতিব্ৰতা পত্নীয়ে অনবৰতে তেওঁৰ সেৱা শুশ্ৰূষা কৰি আছে। কিন্তু সেই কুষ্ঠ ৰোগী ব্ৰাহ্মণ এদিন তেওঁ মন মেলিলে পতিতাৰ গৃহত যাবৰ বাবে, আৰু সেই বিষয়ে তেওঁ অনুনয় বিনয় কৰিলে তেওঁৰ পতিব্ৰতা পত্নীৰ ওচৰত। আৰু পতিব্ৰতা পত্নীয়েও তেওঁ কান্ধত তুলি সেই পতিতালয়লৈ নিবলৈ সাজু হ'ল। আৰু এনেতে গৈ থাকোঁতেই ৰাতি হাবিৰ মাজত মাণ্ডব্য ঋষিৰ আশ্ৰমত মাণ্ডব্য ঋষিয়ে যেতিয়া তপস্যা কৰি আছিল, সেই ব্ৰাহ্মণক যেতিয়া পতিব্ৰতা পত্নীয়ে কান্ধত তুলি লৈ গৈছে, অজানিতেই সেই ব্ৰাহ্মণৰ ভৰি মাণ্ডব্য ঋষিৰ গাত লাগিলে। আৰু তেনে সময়তে মাণ্ডব্য ঋষিয়ে অভিশাপ দিলে যে ৰাতিপুৱালেই যেতিয়াই সূৰ্য উদয় হ'ব তেতিয়াই এই ব্ৰাহ্মণৰ মৃত্যু ঘটিব। এই কথা স্পৰ্শ কৰিলে সেই ব্ৰাহ্মণৰ পতিব্ৰতা সতী কাণত যেতিয়াই এই কথা স্পৰ্শ কৰিলে, তেতিয়া পতিব্ৰতা সতীয়েও বাক্য ৰাখিলে যাতে কোনোদিনেই সূৰ্য উদয় নহয়। ৰাতিপুৱাল কিন্তু সূৰ্য উদয় হোৱা নাই। এনেদৰে কিছুদিন যোৱাৰ পাছত পৃথিৱীত প্ৰলয়ৰ আৰম্ভ হৈছে, কিয়নো সূৰ্য উদয় নোহোৱাৰ কাৰণে সকলো ফালেই অন্ধকাৰ। এই অন্ধকাৰত সকলো ছিন্ন ভিন্ন হৈ সকলো দেৱতাই ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা জনালে যে প্ৰভু, সূৰ্য যে উদয় হোৱা নাই, ইয়াৰনো কাৰণ কি? ব্ৰহ্মাই সকলো দেৱতাক জনালে যে পতিব্ৰতা সতীৰ বাক্যতেই বন্দী হৈ সূৰ্য উদয় হোৱা নাই। আৰু এতিয়া তোমালোক যোৱা, সেই পতিব্ৰতা সতীক তোমালোকে শান্ত কৰিব পাৰিলে সূৰ্য উদয় হ'ব। দেৱতাসকল সকলোৱে আহি অত্ৰি মুনিৰ ওচৰ পালে। সেই কৰ্দম মুনিৰ কন্যা অনুসূয়া, তেওঁ যে এগৰাকী সতী, এই কথা সকলোৰে জ্ঞাত।
আৰু সেয়েহে দেৱতাসৱৰ প্ৰাৰ্থনা, দেৱতাসকলৰ কথাত অনুসূয়াই কৈছিল যে সেই পতিব্ৰতা সতীৰ ওচৰলৈ আমি যাম। আৰু অনুসূয়াই সকলো দেৱ দেৱতাৰ কথা ৰাখি পতিব্ৰতা সতীৰ ওচৰত গৈ তেওঁক কামও কৰিছিল, তেওঁৰ ওচৰত তুতি কৰিছিল, যাতে তেওঁ বাক্য দিয়ে সূৰ্য উদয় হ'বৰ বাবে। আৰু তেওঁ এই কথাও কৈছিল অনুসূয়াই যে সূৰ্য উদয় হ'ব, কিন্তু তোমাৰ স্বামীৰ মৃত্যু নহয়। যদি মৃত্যু হয়ও আমি তোমাৰ স্বামীৰ প্ৰাণ দান দিম। আৰু অনুসূয়াৰ কথাত সেই পতিব্ৰতা সতীয়ে সূৰ্য উদয় হ'বৰ বাবেই তেওঁ হুকুম কৰিলে। যিহেতু অনুসূয়াৰ অনুৰোধত পতিব্ৰতা সতীৰ বাক্যত পুনৰ সূৰ্য উদয় হ'ল, গতিকে ভগৱন্তই অনুসূয়ানো কিমান কেনেধৰণৰ সতী তেওঁ পৰীক্ষা কৰিবৰ বাবেই এদিন অত্ৰিমুনিৰ আশ্ৰমত আহিল। আৰু অত্ৰিমুনিৰ আশ্ৰমত আহি তেওঁ অনুসূয়াক দেখা কৰিলে। আৰু ইতিমধ্যে অনুসূয়াই তেওঁলোকক আতিথ্য দিবৰ বাবে আগবাঢ়ি অহাৰ লগে লগেই তেওঁলোকে অনুসূয়াক কৈছিল যে আপুনি এতিয়া আমাক শিশুৰূপে আতিথ্য দিব লাগে। আৰু সেয়েহে স্বামীৰ পদজল তিনিওজনৰ গাত ছটিয়াই দিয়াৰ লগে লগেই তিনিওজন শিশু হ'ল। আৰু তিনিওজনকে অনুসূয়াই কোলাত লৈ তেওঁলোকক স্তন দান দিলে। অনুসূয়াৰ আতিথ্যত সন্তুষ্ট হৈ অনুসূয়াক তেওঁলোকে এইবাৰ কি বৰ লাগিব সেই বিষয়ে প্ৰশ্ন কৰিলে। অনুসূয়াৰ এটাই কথা, মাত্ৰ ভগৱন্তক তেওঁ পুত্ৰ হিচাপে পাব বিচাৰিছে। অনুসূয়াৰ আতিথ্যত সন্তুষ্ট, অনুসূয়াৰ যে সতী এই প্ৰমাণ তেওঁলোকে ল'লে। আৰু অনুসূয়া আৰু অত্ৰিমুনিৰ কাতৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ব্ৰহ্মা, বিষ্ণু আৰু শিৱই চন্দ্ৰ, দত্তাত্ৰেয় আৰু দুৰ্বাসা ৰূপে অনুসূয়াৰ পুত্ৰৰূপে পুত্ৰত্ব স্বীকাৰ কৰিলে। এয়া পতিব্ৰতা সতীৰ আতিথ্যত সন্তুষ্ট হৈ পতিব্ৰতা সতীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱন্তই তিনি অংশে আহি ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ, সোম, দত্তাত্ৰেয় আৰু দুৰ্বাসা ৰূপে আহি অনুসূয়াৰ গৰ্ভত তেওঁ পুত্ৰত্ব স্বীকাৰ কৰিলে। আৰু অনুসূয়াৰ বাক্য তেওঁলোকে ৰক্ষা কৰিলে। কৃষ্ণ প্ৰভুসকল, আমি অনুসূয়াৰ এই কাহিনী ভাগৱতৰ আলম লৈ আপোনাৰ সবৰ ওচৰত প্ৰকাশ কৰিছোঁ। এই সম্পৰ্কে আৰু এটি কাহিনী পোৱা যায়। আমি আমাৰ পিছৰ ভিডিঅ'ত পিছৰ পৰ্যালোচনাত আমি অনুসূয়াৰ বিষয়ে আমি পৰ্যাপ্ত পৰিমাণে আগবঢ়োৱাৰ আশা ৰাখি আজিৰ এই পৰ্যালোচনা আমি ইমানতে সামৰিছোঁ। কৃষ্ণ হৰি